সকলোকে নমস্কাৰ জনাই বুলিছ হেল্ডি কিটচেনৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এয়া বনাবলৈ ওলাইছোঁ আপোনাৰ এই গোলাপ জামু। এইটো মই ইনষ্টেণ্ট মিক্স হয়, এইটো মই ৰেডিমেডেই হয়, ইয়াতে চব দিয়াই থাকে। মই এইটো দোকানৰ পৰা কিনি আনিছোঁ। মই এইটো এতিয়া বনাম। মোক লগত এয়া অকণমান আমুল গাখীৰ লাগিব। মই কেনেকৈ কামখিনি কৰোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। পেকেটটো কাটি ল'লোঁ প্ৰথমে। মই গোটেইখিনি পাউডাৰ ব্যৱহাৰ কৰিম। এয়া চাই লওক। এয়া দি ল'লোঁ মই। ইয়াতে মই টেষ্টটো যাতে ভাল আহক তাৰ কাৰণে মই এয়া এই 10 টকীয়া আমূল্যা পেকেট এটা কিনি লৈছোঁ। আপোনালোকে যিকোনো গাখীৰৰ সেনেকৈ পেকেট এটা কিনি ল'ব পাৰে। আপোনাৰ টেষ্টটো বেছি ভাল হয়, নিদিলেও ভাল হয়, কিন্তু দিলে ভাল লাগে বেছিকৈ। মই সেইকাৰণে গোটেই পেকেটটোৱে দি দিলোঁ। ইয়াত আৰু মিঠা চিঠা একো এড কৰিব নালাগে, চুগাৰ দিব নালাগে, ইয়াত চব দিয়াই আছে। এতিয়া এইখিনি মই অকণমান ভালকৈ মিলাই ল'ম। এয়া মই পাউডাৰ গাখীৰখিনি দি অলপমান মিলাই ল'লোঁ। এতিয়া মই এই গাখীৰ দি সানিম। মই ইয়াতে পানী অকণমানো ব্যৱহাৰ নকৰোঁ। আপোনাৰ আটাতকৈ অকণমান কোমল হৈ থকাকৈ তেনেকৈ ৰাখিব লাগিব। আটাখন আদি সানি ল'লেই হ'ল, একেবাৰে সহজ হয় বস্তুটো। অকণকৈ গাখীৰ দি পেলাই মই ডোটো বনাই ল'ম। এয়া মই চাচনিটো ৰেডি কৰিবলৈ সেয়া আপোনাৰ এয়া চেনি লৈছোঁ। চেনি 1 কাপ দিছোঁ। ইয়াতে মই আৰু আধা কাপ দিম। একাপ দিলোঁ আৰু এয়া 1 কাপতকৈ অকণমান কম লৈছোঁ। এয়া মই চাচনিৰ কাৰণে চেনি ল'লোঁ। ইয়াতে মই অকণমান কমাই 1 কাপ পানী দিম। গোলাপ জামুৰ এই আটাটো সনা হৈ গ'ল। মই এতিয়া 20 মিনিটৰ কাৰণে বস্তুখিনি অকণমান ৰেষ্টত ৰাখি দিম। ইফালে মই এই চাচনিখিনি গেছত বহাই দিম। আটাটো মই 20 মিনিটমান ৰেষ্টত ৰাখিছিলোঁ। এতিয়া মই এয়া লাড়ুখিনি বনাই ল'ম। এয়া মই এনেকৈ এটা পৰ্চন ল'লোঁ। লৈ পেলাই একদম লাহে লাহে হাতত অকণমান ঘিউ লগাই ল'ব। মই অকণমান হাতত ঘিউ লগাই লৈছোঁ। খুব লাহে লাহে ঘূৰাই দিব লাগিব। এয়া মই এনেদৰে বনাই লৈছোঁ। গোলাপ জামুখিনি ৰেডি হৈ গ'ল। মই এনেকৈ লাড়ু বনাই ল'লোঁ গোটেইখিনি। এতিয়া মই এইখিনি তেলত ভাজি যাম। এয়া এটা এটাকৈ দি ল'লোঁ। মই দুবাৰত বনাম। এয়া এবাৰত মই এইখিনিয়ে ভাজি ল'ম। এয়া গোলাপ জামুখিনি মোৰ অকণমান ভাজা হৈছে, আৰু অলপমান ভাজিব লাগিব কালাৰটো অহালৈকে। এইফালে মোৰ এই চাচনিখিনি প্ৰায় ৰেডিয়ে হৈছে। ইয়াতে মই অকণমান 2-4টা ইলাচি দি দিছোঁ। এইখিনি আৰু অকণমান সময় লাগিব। একদম গেছটো বহুত চিমত দি পেলাই ভাজিব লাগিব। গেছটো বেছি হাইকৈ দিলে আপোনাৰ ফাটিও যায়, আৰু পটককৈ ৰঙা হৈ যায়। গতিকে একদম গেছটো যিমান পাৰে কমাই দি পেলাই এইখিনি ভালকৈ ফ্ৰাই কৰি ল'ব। হৈ গৈছে, মই এইখিনি নমাই ল'ম এতিয়া। এইফালে মোৰ চাচনিও ৰেডি হৈ গ'ল। চাচনিখিনি আৰু অকণমান মই নামমাত্ৰ ঠাণ্ডা হ'বলৈ দিম। এয়া চাওকচোন, খুব ধুনীয়া কালাৰ আহিছে। এইখিনি হৈ গৈছে মোৰ ৰেডি। এয়া মোৰ চাচনিখিনি অকণমান ঠাণ্ডা হৈছে। এতিয়া মই এই গোলাপ জামুখিনি বনাই ৰখা গোলাপ জামুখিনি দি দিম। আপোনাৰ খুবেই ধুনীয়া হৈছে।
এতিয়া মই এইখিনি 2 ঘণ্টামান সময়ৰ কাৰণে এনেকৈ এই চেনি পানীখিনিতে থাকিবলৈ দিম, যাতে লাড়ুখিনিয়ে পানীখিনি অলপমান শুহি লওক। এতিয়া মই 30 মিনিটৰ কাৰণে 2 ঘণ্টা সময়ৰ কাৰণে মই এনেকৈ ৰাখি দিম। এয়া চাওক, মোৰ গোলাপ জামু বনোৱা সম্পূৰ্ণ হৈ গ'ল। এয়া মই পৰিৱেশনৰ কাৰণে দিছোঁ। আপোনালোকেও নিশ্চয় এনেদৰে বনাই খাই চাব। আপোনাৰ বাহিৰত কেতিয়াবা ব্ৰেডেৰো বনাই দিয়ে, এইটো মই ইনষ্টেণ্ট যোনটো বনাব পাৰি, ইনষ্টেণ্ট আপোনাৰ গোলাপ জামু সেই পেকেটেৰে বনালোঁ। খাবলৈও খুব ভাল হয়, মই আগতেও বনাই খাইছোঁ কেইবাবাৰো। যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে, লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। থেংক ইউ ফৰ ৱাটছিং।